ওলাই আহিছো এইবাৰ আমাৰ মহাজোঁটৰ চৰকাৰ বিধানসভাত কয় আমিনুল ইছলামে ঢিঙৰ ৰাইজক উন্নয়নৰ দৰকাৰ তলা চাবি লৈ ওলাই আহিছো এইবাৰ আমাৰ মহাজোঁটৰ চৰকাৰ বিধানসভাত কয় আমিনুল ইছলামে ঢিঙৰ ৰাইজক উন্নয়নৰ দৰকাৰ বিধানসভাত আমিনুল ছাৰ যেতিয়া থিয় হয় তেতিয়া যেন বিৰোধীয়ে সঁচাই কৰে ভয় মাটিৰ পতা NRC লৈ যেতিয়া মাত মাতে বিধানসভাৰ মজিয়া যেন কঁপনি উঠে এদিয়া দললৈ ওলাই আহিছো এইবাৰ আমাৰ মহাজোঁটৰ চৰকাৰ বিধানসভাত কয় আমিনুল ইছলামে ঢিং সমষ্টিত উন্নয়নৰ দৰকাৰ ৰাস্তা বনাব দলং বনাব উন্নয়নৰ ঢৌ আকৌ আহিব নতুন দিগন্তৰ সূচনা হ'ব অন্ধকাৰ ঠাইত পোহৰ বিলাব ৰাস্তা বনাব দলং বনাব উন্নয়নৰ ঢৌ আকৌ আহিব নতুন দিগন্তৰ সূচনা হ'ব অন্ধকাৰ ঠাইত পোহৰ বিলাব আহক আহক ওলাই আহক ভাবি চিন্তি চাওঁ আমিনুল ইছলামক আকৌ এবাৰ দিছপুৰ পঠিয়াওঁ এনে নেতা আমাৰ কাৰণে সদায় দৰকাৰ ৰাইজৰ স্বাৰ্থত অসমত এইবাৰ মহাজোঁট চৰকাৰ এদিয়া দললৈ ওলাই আহিছো এইবাৰ আমাৰ মহাজোঁটৰ চৰকাৰ বিধানসভাত কয় আমিনুল ইছলামে ঢিঙৰ ৰাইজক উন্নয়নৰ দৰকাৰ দললৈ ওলাই আহিছো এইবাৰ আমাৰ মহাজোঁটৰ চৰকাৰ বিধানসভাত কয় আমিনুল ইছলামে ঢিঙৰ ৰাইজক উন্নয়নৰ দৰকাৰ তলা চাবি লৈ ওলাই আহিছো এইবাৰ আমাৰ মহাজোঁটৰ চৰকাৰ বিধানসভাত কয় আমিনুল ইছলামে ঢিঙৰ ৰাইজক উন্নয়নৰ দৰকাৰ বিধানসভাত আমিনুল ছাৰ যেতিয়া থিয় হয় তেতিয়া যেন বিৰোধীয়ে সঁচাই কৰে ভয় মাটিৰ পতা NRC লৈ যেতিয়া মাত মাতে বিধানসভাৰ মজিয়া যেন কঁপনি উঠে এদিয়া দললৈ ওলাই আহিছো এইবাৰ আমাৰ মহাজোঁটৰ চৰকাৰ বিধানসভাত কয় আমিনুল ইছলামে ঢিং সমষ্টিত উন্নয়নৰ দৰকাৰ ৰাস্তা বনাব দলং বনাব উন্নয়নৰ ঢৌ আকৌ আহিব নতুন দিগন্তৰ সূচনা হ'ব অন্ধকাৰ ঠাইত পোহৰ বিলাব ৰাস্তা বনাব দলং বনাব উন্নয়নৰ ঢৌ আকৌ আহিব
নতুন দিগন্তৰ সূচনা হ'ব অন্ধকাৰ ঠাইত পোহৰ বিলাব ঐ আহক আহক ওলাই আহক ভাবি চিন্তি চাওঁ আমিনুল ইছলামক আকৌ এবাৰ দিছপুৰ পঠিয়াওঁ ঐ এনে নেতা আমাৰ কাৰণে সদায় দৰকাৰ ঐ ৰাইজৰ স্বাৰ্থত অসমত এইবাৰ মহাজোঁট চৰকাৰ ঐ আদি একদল লৈ ওলাই আহিছো এইবাৰ আমাৰ মহাজোঁটৰ চৰকাৰ বিধানসভাত কয় আমিনুল ইছলামে ঢিঙৰ ৰাইজক উন্নয়নৰ দৰকাৰ